গাইস এয়া পাৰ হৈ কিনে যাব লগা হৈ আছে এক্সপ্ৰেছৱে এয়া দুৰ্গতি চাহ খাব কাৰণে গৈ আছো আমি কি গৰম তো গাইজ কালি আমি একচুৱেলি ৰাতি ইয়াতে ৰখি দিলোঁ কাৰণ ইমান দূৰ এদিনতে যোৱাটো সম্ভৱ নহয় মানে কাৰেৰে কাৰণ 1600 কিলোমিটাৰ হয় য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তো সেইটো কাৰণে ৰাতিটো এই যোধপুৰতে আমি ৰখি দিলোঁহি আৰু ইয়াতে হোটেল লৈ ল'লোঁ আৰু হোটেলটো একদম মানে কম দামতে পালোঁ একদম মেইন পইণ্টতে পালোঁ মানে ৰখি দিলোঁ তাতে আৰু আগলৈ নগ'লোঁ 9টামান বাজি গৈছে যিহেতু আৰু এয়া এইখিনি মানে হোটেলৰ মানে হলখিনি ইয়াতে ধুনীয়াকৈ বহি চহি ৰেষ্ট কৰিব পাৰে আৰু বলক আমাৰ ৰুমটো দেখাই দিছোঁ মানে হোটেলৰ ৰুমটো 1000 টকাৰ ৰুম কেনেকুৱা হয় বাৰু সেয়া চাই ল'ব আৰু ভালে আছে মানে ৰুমকেইটা সেইটো কাৰণে দেখাব বিচাৰিছোঁ আৰু ৰুমটো কোনটো আছিলে পাহৰিয়ে থাকিল নহয় এইটো 6 নম্বৰ আৰু এয়া পোৱালি শুই আছে সি এতিয়াও ৰাতিপুৱা মই অকণমান বাহিৰত গৈছিলোঁ আৰু এয়া আহি পালোহি এতিয়া দুজনী শুই আছে এজনী চাৰিজনী পূব পশ্চিম এজনী উত্তৰ দক্ষিণ হৈ পেলাই আৰু এজন গৈছে হাগু কৰিবলৈ গুড মৰ্ণিং গাইজ মই ঋতুমণি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগ আজি আছোঁ বৰ্তমান যোধপুৰত আৰু যোধপুৰক ব্লু চিটি বুলি কোৱা হয় জানেনে আপোনালোকে ব্লু চিটি আৰু লগতে সান চিটি মানে সূৰ্য নগৰী বুলি কয় তো মই গম পালোঁ মানে ইয়াত আহি পেলাই তো সেইকাৰণে আপোনালোকক জনাই দিলোঁ আৰু বৰ্তমান আছোঁ আমি যোধপুৰৰ হোটেলত একদম মেইন পইণ্টতে হোটেল লৈছোঁহি আৰু একদম ৰিজনেবল প্ৰাইচ হয় ৰুমটো ঠিক ঠাক আছে AC ৰুম হয় ইপিনে AC লগোৱা আছে ইপিনে পোৱালিকেইটা শুই আছে এতিয়াও তো এতিয়া টাইম হৈছে 8টা আৰু আমি ওলামহি আৰু ব্ৰেকফাষ্ট কৰি এতিয়া কফি অৰ্ডাৰ দিছোঁ কফি আছে কফি চফি খাই ল'ম তাৰপিছত আমি আজি আকৌ মানে যামগৈ আৰু কিমান ঘণ্টা গাড়ী চলাব নাজানো কিমান ঘণ্টা গাড়ী গৈ থাকিম সেয়াও গম নাপাম বাৰু আপোনালোকক চব কিছু ডিটেইলছত জনাই থাকিম তো চাই থাকিব মোৰ ব্লগ কফি খাই ল'লোঁ আমি আৰু কি ব্ৰেকফাষ্ট কৰিম না ब्रेकफास्ट की पाए पराठा পাম বুলি কৈছে बस पराठा दी ব্ৰেকফাষ্ট কৰিম তো এয়া আলু পৰাঠা ইমান ডাঙৰ ডাঙৰ আলু পৰাঠা চাওকচোন আৰু এইপিনে ইয়াতে পৰাঠাৰ লগত দৈ দিয়ে দেই বেলেগ একো চব্জি নাই আৰু আমাৰ অসমৰ নিচিনা নহয় দহি লগতহে খাব লাগিব দৈ লগত দৈ পৰাঠা তো গাইজ খাই লওঁ আমি দৈ পৰাঠা টেষ্টি আছে বহুত ধুনীয়া লাগিছে খাই পেলাই एकदम चलो हम चलेंगे अभी उठा हुन नजोआ तुमी हाँ এতিয়া আকৌ ষ্টাৰ্ট কৰিম যাত্ৰা আৰম্ভ কৰিম আমি তো হে মাইছো এতিয়া শুই আছে উঠা নাই তাই তো তাক উঠাই পেলাই লৈ যাওঁ আমাৰ ডাঙৰ মাইনা ব্ৰেকফাষ্ট কৰি ল'লে উঠি পেলাই তো बस এতিয়া যামগৈ আৰু মাইছো गाइस চাওক একদম মানে ৰেগিস্থানে আৰু মানে একেবাৰে শুকান জেগা আৰু লগতে পুৰা কল পাথৰৰে পাহাৰ আৰু এটা কথা মন কৰিছো ইয়াৰ মানুহখিনি মানে পাথৰ দিয়ে ঘৰ বনাই ইয়াতে ইটা চিটা নাই আৰু এইবিলাক দেখিছে পোষ্ট বিলাক যে এইবিলাকো পাথৰে হয় মানে গোটেইখিনি পাথৰে দিয়ে বনোৱা হয় এইটো ঘৰটো দেখিছে সেইটো পাথৰে ইটা মাটি যেন লাগে কিন্তু ইটা নহয় এইবিলাক পাথৰে হয় সব পাথৰে ইউজ আৰু এইপিনে যোধপুৰত ইমান মানে 50 টকাতে 2 কিলো পকা পকা আম পালো আৰু আমবিলাক ইমান ধুনীয়া খাবলৈ খুব টেষ্টি আৰু লগতে
5 কিলো মানে ৱাটাৰমেলন 100 টকাতে পালোঁ লৈ ল'লোঁ কাৰণ বহুত গৰম তো কিবা কিবি খাই যাব লাগিব গোটেই ৰাস্তাটো সেইটো কাৰণে গৰম বহুত ধৰ হ'ল গৰম ধৰব লাগে না তো গাইস এয়া পাৰ হৈ কিনে যাব লগা হৈ আছে এক্সপ্ৰেছৱেৰ এয়া দুৰ্গতি চাহ খাব কাৰণে গৈ আছো আমি কি গৰম বাপৰে তো গাইছ চাহ খাব আহিছিলোঁ কিন্তু চাহ খাব আহি দেখিলোঁ ইয়াতে মানে ভাতটো নহয় ৰুটি পোৱা যায় তো সেইটো কাৰণে ভাবিলোঁ কি ৰুটি খাই লওঁ ৰুটি চব্জি লচ্চি দি দিছিলে এনেকৈ তাকে খাই ল'লোঁ আৰু ইমানেই গৰম মানে কুলাৰত বহি পেলাই খাব লগা হৈছে আমি বহুত বেছি গৰম মানে কিমান 47 মান গৈ আছিল আৰু বিশেষকৈ কি জানেনে যেতিয়া বতাহটো আহে নহয় ইমান বেছি গৰম আহি যায় ন একদম মানে ক'ব নোৱাৰা মানে বালিবিলাক ইমান বেছি গৰম হৈছে মানে হাত লগাব নোৱাৰে মাটিত মানে ইমান বেছি গৰম আৰু টিন পাতো ইমানেই গৰম হৈছে সেইটো কাৰণে মাইনা আমাৰ এনেকৈ তলেদি গৈছে আৰু কৈছে কি ইমান গৰম মাটিটো তো এনেকৈ আমি ভাতকেইটা খাই ল'লোঁ গৰমৰ মাজেদি কাৰণ যিটো এক্সপ্ৰেছ ৱে ন এইটো কমেও 300 কিলোমিটাৰ মান মানে কণ্টিনিউ আছে আৰু ছাইডত মানে এনেকৈ হোটেল চোটেল নাই তো খাব আমাৰ অসমতো গৰম কিন্তু ইমান বেছি নহয় মানে একদম ইয়াত জানে এনেকৈ একদম মানুহক জ্বলাই দিব এনেকুৱা লাগে ইয়াৰ মানুহখিনি জানো কেনেকৈ সহ্য কৰিব পাৰে মোৰ ওচৰ আহিলে কবি দেই How is the Zosk? I am not sir. I am madam. Sir, madam. Sir, madam. Rodor kane porda logai lisu ya. Petticoat ko? Petticoat no hore. In 600 meters, turn left to stay on National Highway.